ল'ৰাজনক মাকে পঢ়িবলৈ কয় অবিয়াস কথা ল'ৰা ছোৱালীক মাকে পঢ়িবলৈ ক'বই কিন্তু পঢ়িবলৈ কৈ পেলাই টেবুলত বহাই দিয়ে বহাই পেলাই কয় যে বাবা তোমাক যি লাগে মই তাকে আনি দিম টেবুলত পানী গিলাসো আনি দিম তুমি ভাত চাহু ইয়াতে খাবা কিন্তু তুমি উঠি নাযাবা তুমি ইয়াতে পঢ়া শুনা কৰা আৰু বাবা এটা কথা কিন্তু মই কষ্ট কৰি আছো তোমাৰ কাৰণে মাকে কোৱাখিনি কথা যে মই কষ্ট কৰি আছো তোমাৰ কাৰণে তোমাক সব প্ৰভাইড কৰিছো আনি টেবুলতে কিন্তু তুমি ভালকে পঢ়া শুনা কৰি পেলাই চাকৰি এটা কৰিব লাগিব কিন্তু দেই ভাল মানে পৰিয়ালৰ নাম উজ্জ্বল কৰিব লাগিব তুমি এটা ভাল চাকৰি এটা ল'ব লাগিব কিন্তু সেইকাৰণে তুমি ভালকে পঢ়া শুনা কৰা লৰায়ো তেনেকে মাকৰ মতে কৰি আছে টেবুলতে ভাত চাহ খাবলৈ পায় তাতে কৰি আছে তেনেকে স্কুলত গৈ আছে টিউচনো গৈ আছে এনেকে কৰতে লৰা এদিন সঁচাকৈ ডাঙৰ মানুহ হল ভাল ডাঙৰ চাকৰি এটা ললে সমাজৰ চকুত লৰাজন এতিয়া এজন সাকসেসফুল ব্যক্তি যেহেতু তেওঁ এজন এখন এটা চাকৰি ভাল চাকৰি এটা মালিক হল ধৰি লওক চাকৰি এটা পালে সো তাৰ পিছত কি হল লাহে লাহে তেওঁ বিয়াও পাতিলে লৰাজনে মাকে বিয়া পাতি দিলে বিয়াও পাতিলে তাৰ পিছত আৰম্ভ হৈ গল মানে মাকে যেনেকে পাৰবৰিশ কৰিছিলে তাৰ যিটো মানে বেড এফেক্টটো হেতু লাহে লাহে আৰম্ভ হৈ গল ঘৰলে মানে দিনটো অফিসত থাকে চাকৰিয়ালবোৰৰ যিটো লাইফষ্টাইল ৰাতিপুৱাই যায় ৰাতি ঘৰলে ঘূৰি আহে আহি পেলাই ওয়াইফৰ সুখ দুখ চাবলগীয়া একো নাই আহি পেলাই জোতা এফালে পেলাব মুজা এফালে পেলাব চাহ দিয়া পানী দিয়া ভাত দিয়া এফালৰ পৰা অৰ্ডাৰ আৰম্ভ হৈ যায় কিন্তু তেখেতৰ ওয়াইফ আকৌ তেওঁ চাকৰিয়াল তেওঁ কিন্তু চাকৰি কৰি আহি কামো কৰে ঘৰৰ হাজবেণ্ডকো আলপৈচান ধৰে মানে নিজকো ঠিক ঠাক কৰি ৰাখে এটো কিহৰ কাৰণে হল ছোৱালীজনীৰ ক্ষেত্ৰত আৰু ল'ৰাটোৰ ক্ষেত্ৰত এটো কিহৰ কাৰণে হল ছোৱালীজনীৰ ক্ষেত্ৰত এটো কাৰণে হল যে যেতিয়া এজনী ছোৱালী মাকে ডাঙৰ দীঘল কৰে এটা মাইন্ডত থাকে যে ছোৱালী বিয়া হ'ব লাগিব বিয়া হৈ পেলাই কাম কাজ ঘৰৰ কৰিব লাগিব সেই কাৰণে ছোৱালীবোৰক কি কৰে পঢ়াৰ লগে লগে ঘৰৰ কাম কাজও শিকায় সকলোখিনি শিকায় দৰকাৰ হলে অকমান বজাৰ সমাৰো কৰিবলৈ শিকায় সকলোখিনি ছোৱালীখিনি তাৰমানে ছোৱালীজনী যেতিয়া ডাঙৰ হৈ আহিব তাই এজনী লাহে লাহে আজিকালিৰ ছোৱালীবোৰ দেখা গৈছে কমপ্লিট ওমেন হৈ পেলাই ডাঙৰ হৈ আহে ঠিক আছে কিন্তু ল'ৰাজন অকল ইনকাম হে কৰিব পাৰে এটো কিহৰ কাৰণে হয় এটো হ'ব আসলতে নালাগে হয়নে নাই ল'ৰাজনেও যদি সমানে সমানে দুই এটা কাম কৰিলেহেঁতেন দুই এটা যদি ল'ৰাজনে সেই সৰুতে মাকৰ দুখটো নুবুজিলে কাৰণ মাকে যে ইমান কষ্ট কৰি থাকে সি এইবোৰ নেদেখিলে সি মাকে কৈ দিয়া মতে সি এটা ভাল চাকৰি ল'ব লাগে আৰু পঢ়া শুনা কৰিব লাগে বাস সিমানেই কথা বুজি পালে আৰু এই কথাটো একেবাৰে অশুদ্ধ কথা আপোনালোকে কি কয় মই নাজানো যে পঢ়া চাকৰি কৰিব লাগিব চাকৰি কৰিবৰ কাৰণে কিয় পঢ়িব লাগে চাকৰিটো মানে আপোনাৰ দোকান এখনতো চাকৰি কৰিব পাৰে বেলেগ কৰবাতো কিবা চাকৰি কৰিব পাৰে তাৰ কাৰণে পঢ়া শুনা কৰিব লাগে নিজৰ জ্ঞানৰ কাৰণে জ্ঞান অৰ্জনৰ কাৰণে মানুহক পঢ়া শুনা কৰিব লাগে ল'ৰা ছোৱালীক তেনেকৈ শিকাব লাগে আৰু ধৰি লওক চাকৰি এটা আজিকালিৰ দিনত এটা চাকৰি পাবলে কেনেকুৱা এটা দিগদাৰ চাকৰিটোতে সেই মানুহজনৰ পাৰ্সোনালিটি সেই মানুহজনৰ নলেজ সেই তাতে সীমিত হৈ থাকিল এটা চাকৰি কৰা মানে যেতিয়া তেওঁ নিজৰ এটা কাম কৰিলে আপোনালোকে এইখন কিতাপ পঢ়িছেনে ৰিচ ডেড পুৱাৰ ডেড যিখন বুক আছে ৰবাৰ্ট টি কিয়সাকিৰ যিখন বুক আছে সেইখন আপোনালোকে সাগে পঢ়িছে আপোনালোকে তাতে কৈছে তুমি ডাঙৰ এটা চাকৰি কৰাতকে নিজৰ এটা কাম কৰা যত নেকি তুমি নিজে এটা সৰু ব্যৱসায় কৰিব পাৰিবা আৰু তুমি নিজে নিজৰ মালিক হবা আৰু তুমি লাহে লাহে 10 জন তুমি এমপ্লয়ি ৰাখিব পাৰিবা 10 জনক তুমি তাত চাকৰি দিব পাৰিবা তুমি বেলেগৰ আন্ডাৰত চাকৰি কৰাতকৈ মালিক হোৱা লোকৰ আন্ডাৰত চাকৰি কৰাতকৈ নিজৰ এটা সৰু ব্যৱসায়ৰে তুমি মালিক হোৱা এইখিনি কথা হল কিন্তু সেই ল'ৰাজনক মাকে কেনেকে তুলিলে আৰু সেই ছোৱালীজনীক মাকে কেনেকে তুলিলে কিতাপৰ শিক্ষাখিনিয়ে যথেষ্ট হ'ব নোৱাৰে ল'ৰা ছোৱালীৰ আপব্ৰিঙিঙৰ কাৰণে কিতাপৰ শিক্ষা কেনেকে যথেষ্ট হ'ব পাৰে তাৰ বাহিৰেও বহুত শিক্ষা দিবলগীয়া থাকে সমাজখনৰ কৰ্তব্য কিছুমান থাকে সমাজখনত কৰিবলগীয়া বাপেক মাকৰ প্ৰতি কৰ্তব্য আৰু বহুত কিবা কিবি এনেকুৱা কথা থাকে মৰমিয়াল হোৱা জীৱ-জন্তুৰ প্ৰতিও ইভেন মৰমিয়াল হোৱা তেতিয়াহে এজন মানুহ সম্পূৰ্ণ মানুহ এজন হৈ পেলাই ওলাই আহিব পঢ়া শুনা কৰিবা চাকৰি কৰিবা টকা ইনকাম কৰিবা তাৰপিছত কি কৰিবা বাৰু লাইফটো সুখৰ হ'ব পাৰে জানো হ'ব জানো বহুত পইচা ইনকাম কৰিলে বাৰু
যদি নিজৰ ফেমিলি মেম্বাৰকেইটাক মৰমেৰে আগুৰি ৰাখিব নোৱাৰে, যদি নিজৰ ফেমিলি মেম্বাৰকেইটাৰ দুখ সুখ বুজি নাপায়, তেতিয়াহ'লে তেওঁ জানো লাইফত সুখী হ'ব? টকা গাল লৈ পেলাই তেওঁ বাৰু ক'ত সুখী হ'ল বাৰু লাইফত? কথাবোৰ অকণমান চিন্তা কৰি চাবচোন।